আপোনালোক সকলোক প্ৰেজ দ্য লৰ্ড মোৰ নাম বীৰসাগৰ। মই আজি আপোনালোকৰ মাজত এক সৰু বাক্যৰ দ্বাৰাই আপোনালোকৰ মাজত ভাল এক খবৰ লৈ আহিব বিচাৰিছোঁ। আৰু আপোনালোকে আজিৰ এই বাক্য আৰু এই ভিডিঅ' আপোনালোকে নিশ্চয় সুখী হ'ব, কিয়নো মোৰ নহয়, ঈশ্বৰৰ বাক্য হয় আৰু মই নিজৰ পৰা নহয়, ঈশ্বৰৰ বাক্যৰ যোগেদি আপোনালোকৰ মাজত ব্যাখ্যা কৰিম। আৰু ইয়াতে আমি চাম যে এজন ল'ৰাক কেনেধৰণে শিক্ষা দিব লাগে। আৰু বাইবেলত কৈছে, হিতোপদেশ 22 অধ্যায় 6 পদত কৈছে, ল'ৰাক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে সি বুঢ়া হ'লেও তাক নেৰিব। সঁচাকৈ আপোনালোকে চাব, আজিকালি ল'ৰা ছোৱালীবিলাক মাতৃ পিতৃৰ কথা নুশুনাও হৈছে আৰু তেওঁবিলাকৰ জীৱনত মাতৃ পিতৃৰ ওচৰত বাধ্যতামূলক নাই আৰু তেওঁবিলাক সকলো নিজৰ ইচ্ছাৰ মতে তেওঁবিলাক নিজেই নিজৰ মতে যায়, নিজৰ মতে কৰে। কিন্তু বাইবেলত কৈছে যে আমি তেওঁবিলাকক এনেধৰণে শিক্ষা দিব লাগে যে তেওঁবিলাক কোনোদিনা যেন পাহৰি নাযায়। আৰু মই আপোনালোকৰ মাজত এই কথা ক'ব বিচাৰোঁ যে মই কোনোদিনা মাতৃ পিতৃৰ পৰা তেনেধৰণে শিক্ষা পোৱা নাই, কিয়নো মই বহুত সৰুতে ঘৰৰ পৰা ওলাই যোৱা আৰু পাছত মই বাহিৰৰ পৰা ডাঙৰ দীঘল হোৱা ল'ৰা। আৰু তাৰ মাজতে মই বহুতো বেমাৰৰ মাজত ভুক্তভোগীৰ মাজত মই প্ৰভু যীশুক পালোঁ আৰু প্ৰভু যীশুক পাই আজি মই আপোনালোকৰ মাজত এই ছুটিৰ বাক্যৰ দ্বাৰা মই আপোনালোকৰ মাজত ব্যাখ্যা কৰিছোঁ। আৰু পিতৃ যেন আমাক কেনেকৈ মৰম কৰে, আমি নতুন নিয়ম লোকৰ পৰা আমি চাওঁ, লোক কিতাপত এনেকৈ কৈছে যে আমি যদি তাত চাওঁ তেনেহ'লে লোক লিখা 15 অধ্যায় 15 তেওঁৰ 18 পদত চাওঁ। ইয়াত কৈছে যে মই উঠি বোপাই তালৈ গৈ এই কথা ক'ম, বোপাই স্বৰ্গ সৈতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ, আপোনাৰ পুত্ৰ বুলি মাতাৰ আৰু যোগ্য নহওঁ, মোক আপোনাৰ এটি চাকৰৰ নিচিনাকৈ কৰক। 20 পদ, পাছে সি উঠি তাৰ বাপেকৰ ওচৰলৈ আহিল, কিন্তু সি দূৰত থাকোঁতেই তাৰ বাপেকে তাক দেখি মৰম লাগিল, লৰি গৈ তাৰ ডিঙিত ধৰি চুমা খালে। প্ৰিয়, আমাৰ পিতৃবিলাক হ'ব পাৰে আমাক তেনেধৰণে জ্ঞান দিব নোৱাৰে, বা হয় মোৰ পিতৃ তেনেকৈ শিক্ষক নাছিলে, বা তেওঁৰ যিমানখিনি মোক দিব পাৰিলে মই তেওঁক ধন্যবাদ দিছোঁ। আজিৰ যি পিতৃ দিৱস হয় আৰু মই তেওঁৰ দ্বাৰা শিক্ষা নাই পোৱা বুলি ক'ব নোৱাৰোঁ, কিয়নো তেওঁ মোক এই পৃথিৱীত জন্ম দিলে, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু আজি মই বাইবেলৰ যোগেদি মই আপোনালোকক ধন্যবাদ দিছোঁ যে বাইবেলে এনেকৈ শিকায়, আমাৰ পিতৃ আমাক কোনোদিন দুখ নিদিয়ে, আমাৰ পিতৃ আমাক কোনোদিনা দুখিত যেন নকৰে, আৰু তেওঁ আমাক ইমান মৰম কৰে যে আমি যিমানো ভুল কৰিলে তেওঁ আমাক ক্ষমা কৰে। আৰু আমাৰ স্বৰ্গীয় পিতৃ প্ৰভু যীশুখ্ৰীষ্ট আমাক সকলোৰ পৰা আমি যিমান ডাঙৰ ভুল কৰোঁ তেওঁক আমাক ক্ষমা কৰে। আমি মাথোন আমাৰ মন, আমাৰ হৃদয় তেওঁৰ আগত শুধাই দিব লাগে, আমি শুদ্ধ বিবেকেৰে তেওঁৰ ওচৰত আহিব লাগে। আৰু আজি আপোনালোকক এই ছুটিৰ বাক্যৰ দ্বাৰাই মই আপোনালোকক এই কথা ক'লোঁ, আপোনালোকে যেন ভিডিঅ' চাই আৰু আপোনালোকে যেন নিজৰ পিতৃ মাতৃৰ আজ্ঞাধীন হয়, তেওঁবিলাকৰ সকলো কথাবিলাক যেন পালন কৰে, আৰু তেওঁবিলাক যেন আপোনালোকৰ জীৱনৰ দ্বাৰা আনন্দিত হয়, দুখিত যেন তেওঁবিলাকৰ জীৱনত অনুভৱ নকৰে। সেইকাৰণে মই এই ছুটিৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ মাজত ৰাখিলোঁ। আপোনালোকক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড। সকলোকে প্ৰভু যীশু আশীৰ্বাদ কৰক। আমেন।